আমি আপোনালোক সকলোকে আজিৰ এই চেক বিতৰণ অনুষ্ঠানলৈ আদৰণি জনাইছো। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আমাৰ অসম সংগীত পৰিৱেশন কৰিবৰ কাৰণে লখিমপুৰ মাৰ্কাজ একাডেমীৰ ছাত্ৰী LMA ছুপাৰফুটিৰ সানিয়া আফৰোজাক মই আহ্বান জনাইছো। আপোনালোক সকলোৱে থিয় হৈ সানিয়া আফৰোজাৰ লগত একেলগে অসম সংগীত গাব বুলি অনুৰোধ জনাইছো। সকলোকে ধন্যবাদ জনাইছো। আজি এই শুভ মুহূৰ্তত আমাৰ ইয়াত উপস্থিত অতিথিসকলক মই পৰিচয় কৰি দিবলৈ ওলাইছো। সৰ্বপ্ৰথমে মই পৰিচয় কৰিবলৈ ওলাইছো অসম চৰকাৰৰ যুৱ আয়োগৰ সন্মানীয় সদস্য, আমাৰ ৰঙানদীৰ যুৱ নেতা, শিক্ষিত যুৱক শ্ৰীযুত ঋষিৰাজ হাজৰিকাদেৱক ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে ৰঙানদী জিলা পৰিষদৰ সদস্য শ্ৰী ৰাজু মাহাতিদেৱ, তেখেতক চিনাকি কৰিবলৈ দিছো। আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশনাৰ শ্ৰীযুত জিতেন কুমাৰ দাস, LCS অফিচাৰ। জিতমণি দাস। আমাৰ ইয়াত উপস্থিত আছে কৰোণাবাৰী ডেভেলপমেণ্ট ব্লকৰ BDO শ্ৰীযুত অৰুণ কুমাৰ দাসে। ইয়াত উপস্থিত আছে ৰঙানদী ব্লকৰ BDO সন্দীপন গোস্বামী ছাৰ। আমাৰ ইয়াত উপস্থিত আছে লখিমপুৰ বিধানসভা সমষ্টিৰ ৰিপ্ৰেজেণ্টেটিভ বিশিষ্ট সাংবাদিক হাছিনুৰ আলম ডাঙৰীয়া। ইয়াত উপস্থিত আছে ডিষ্ট্ৰিক্ট প্ৰজেক্টৰ DPM স্বপনজ্যোতি দেৱ। আমি চিনাকি কৰিবলৈ ওলাইছো দক্ষিণ লালুক পঞ্চায়তৰ প্ৰাক্তন সভাপতি, লখিমপুৰ জিলা বিজেপিৰ উপসভাপতি আমাৰ চিনাকি কল্যাণী বাইদেউ, কল্যাণী শইকীয়া বাইদেউ। আমাৰ ইয়াত উপস্থিত আছে যুৱনগৰ হাইস্কুলৰ প্ৰধান শিক্ষক চক্ৰেশ্বৰ বৰা ছাৰ,
তেখেতক চিনাকি কৰি দিছোঁ। ডাইচত যথেষ্ট সংখ্যক অতিথি উপস্থিত আছে, সকলোকে চিনাকি কৰি দিব নোৱাৰাত মই ক্ষমা বিচাৰিছোঁ। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িবলৈ ওলাইছোঁ। আজিৰ এই সভাৰ মুখ্য অতিথি যুৱ নেতা, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাদেৱ তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেত আজি আপোনালোকক সকলোৰে উদ্দেশ্যে আদৰণি ভাষণ আগবঢ়াব। তেখেতক মঞ্চলৈ, ডাইচলৈ, পডিয়ামলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ আজিৰ অসম চৰকাৰৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ, যাক আমি লাখপতি বাইদেউ বুলি কওঁ। আজি এই মহিলা উদ্যমিতা আঁচনিৰ 4,800 গৰাকী দ্বিতীয় পৰ্যায়ত মোৰ আই মাতৃক চেক বিতৰণ অনুষ্ঠানত উপস্থিত আমাৰ সৈতে লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত দুইটা উন্নয়ন খণ্ডৰ সন্মানীয় উন্নয়ন বিষয়া অৰুণ কুমাৰ দাস ডাঙৰীয়া, সন্দীপন গোস্বামী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে এই অঞ্চলৰ যুৱ নেতা, সকলোৰে প্ৰিয় যুৱ নেতা আমাৰ ভাতৃপ্ৰতিম হাছিনুৰ আলম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাজু মাহাতো ডাঙৰীয়া, কেশৱ নেওগ ডাঙৰীয়া, আমাৰ এই যুৱনগৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী মৰ্জিনা ডাঙৰীয়া আদিকে প্ৰমুখ কৰি মই সকলোকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোতকৈ বেছি এটা জোৰদাৰ হাত চাপৰি আজি লাখপতি বাইদেউ হিচাপে হোৱা বাইদেউসকলৰ কাৰণে ভাল লাগিছে নে নাই লগা? কেইদিনমানৰ আগলৈ মনটো বেয়া লাগি আছিলে নাই? কমকে শুনো অলপ, বেছিকে ভাল। আজি ভাল লাগিছে নে সেইদিনাখনি ভাল লাগিছে? আজি ভাল লাগিছিল। যিবিলাকে মিছাকে কৈ আছিল যে বিজেপিয়ে নামটো কাটি দিলে, এতিয়া আজি ঘৰত গৈ এইবিলাক চেকখন দেখাব নাই? দেখাব। আৰু তেওঁলোকক কব যে আমাৰ লগত কোন আছে? হিমন্ত বিশ্ব শৰ্মা আছে নাই? মই আছো নাই? মোৰ ওপৰত বিশ্বাস আছে নাই? আছে। বঢ়িয়া। আজি আমি গৌৰৱ অনুভৱ কৰো যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বলিষ্ঠ পদক্ষেপৰ কাৰণে প্ৰথম পৰ্যায়ত 24,000 গৰাকী আই মাতৃ আৰু আজি 4,800 গৰাকী, অৰ্থাৎ প্ৰায় 28,000 গৰাকী আই মাতৃক আমি লাখপতিৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিবলৈ ৰঙানদী বিধানসভা সমষ্টিত সক্ষম হৈছো। এইটো এটা বলিষ্ঠ পদক্ষেপ। যি সময়ত আমি মহিলাসকলক কেৱল আমি ঘৰত ব্যস্ত কৰি ৰাখিছিলো, সেই সময়ত এগৰাকী মহিলাক আমি সমাজ ব্যৱস্থাৰ লগত জড়িত কৰি এগৰাকী মহিলাক উদ্যোগী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি কোনোবা চৰকাৰে কাম কৰিছে, সেইখন হৈছে বিজেপি চৰকাৰ। মই পুনৰবাৰ কৈছো, এটা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জোৰদাৰ হাত চাপৰি হ'ব লাগে, আৰু জোৰদাৰ হাত চাপৰি হ'ব লাগে। এই অঞ্চলত থকা যিমান কংগ্ৰেছী আছে, যি হিমন্ত বিশ্ব শৰ্মাক সঁচাই মিছাই গালি পাৰি থাকে, আমাক কেৱল আমি ধৰ্মভিত্তিক ৰাজনীতি কৰো বুলি কৈ থাকে, তেওঁলোকৰ কাণৰ পৰ্দাত একদম গৈ পোৱা কাৰণে জোৰদাৰ হাত চাপৰি। বঢ়িয়া। কাৰণ আমি গৌৰৱ অনুভৱ কৰো, আমি বিশ্বাস কৰো। আমি বিশ্বাস কাক কৰো? আমি বিশ্বাস কৰো ডক্টৰ APJ আব্দুল কালামক বিশ্বাস কৰো। আমি সদায় কৈ আহিছো, আমি কোনো ধৰ্মৰ বিৰোধী নহয়, আমি কোনো জাতিৰ বিৰোধী নহয়। আমি সদায় কৈছো, যিসকলে ভাৰতবৰ্ষত থাকি নিজকে ভাৰতীয় বুলি ভাবে, যিসকলে নিজকে অসমত থাকি নিজকে অসমীয়া বুলি ভাবে, যিসকলে নিজকে APJ আব্দুল কালামৰ বংশধৰ বুলি ভাবে, তেনেকুৱা প্ৰত্যেকগৰাকী ইছলাম ধৰ্মীয় লোকৰ লগত ভাৰতীয় জনতা পাৰ্টি আছে, প্ৰত্যেকৰ লগত আছে। আৰু তাৰ আজি উৎকৃষ্ট উদাহৰণ আজি এই লাখপতি বাইদেউ। আজি এই লাখপতি বাইদেউৰ 4,800 গৰাকীৰ ভিতৰত প্ৰায় 4,000 গৰাকী আজি ইছলাম ধৰ্মীয় লোক। হয়নে নহয় কওক? আজি কিছুদিনৰ আগত বিশেষ কিবা কাৰণবশতঃ যেতিয়া আমাৰ 4,800 গৰাকী
আমাৰ আই মাতৃৰ নাম যেতিয়া ছেকেণ্ড লিষ্টৰ কাৰণে আহিছিল তাতে আমাৰ কোনোবা কলিতা, কোনোবা বৰুৱা, কোনোবা শইকীয়া, কোনোবা হাজৰিকা বাইদেউ আছিলে। কিন্তু এছাম ব্যক্তিয়ে যিসকলে কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰি যিকোনো উপায়েৰে এই চৰকাৰখনক কেৱল ধৰ্মীয়কৰণ কৰি বদনাম কৰি থাকিব বিচাৰে এছাম ব্যক্তিয়ে বাৰে প্ৰতি আপোনালোকক আন্দোলন কৰিবৰ কাৰণে আপোনালোকক উৎসাহিত কৰিলে। আপোনালোকক বিভিন্ন ধৰণৰ মিথ্যাচাৰৰ কথা আপোনালোকক কৈ মুখ্যমন্ত্ৰী গৰাকীৰ এগেইনষ্টত আপোনাৰ আন্দোলন কৰিব ক'লে। আৰু তাৰ লগে লগে বহুত লোকে গৈ আমাৰ ঘৰত উপস্থিত হৈছিলে নাই? ইয়াৰ পৰা বহুত লোক মোৰ ঘৰলৈ গৈছিলে নাই? গৈছিলে। মই মোৰ ঘৰলৈ যাওঁতে মই বাৰম্বাৰ বাইদেউসকলক কৈছিলো যে আপোনালোকে নিশ্চিন্ত থাকক, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা আছে, ৰঙানদীত আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভাই ঋষিৰাজ হাজৰিকা আছে। আৰু যদি নিৰ্বাচনৰ আগমুহূৰ্তলৈকে আজি 4 বছৰত নিৰ্বাচন ঘোষণা হ'ব, মই আপোনালোকক কৈছিলো যদি নিৰ্বাচন ঘোষণা হোৱা আগমুহূৰ্তলৈকে আপোনালোকক যদি লাখপতি বাইদেউৰ যদি আঁচনি দিব নোৱাৰো এই নিৰ্বাচন মই নেখেলো বুলি কৈছিলো। আৰু আজি মই মোৰ কমিটমেণ্ট ৰাখিবলৈ সক্ষম হৈছো। আপোনালোকক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো যে যিসকলৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত হৈছে প্ৰত্যেকগৰাকী আই মাতৃক আমি লাখপতি দিম বুলি কৈছিলো। আৰু আজি সেই ঐতিহাসিক দিনৰ আমি সাক্ষী হবলৈ সক্ষম হলো। প্ৰত্যেকগৰাকী আই মাতৃকে আমি লাখপতি দিবলৈ আজি সক্ষম হলো। স্বৰ্গীয় ৰাইজ, আজি মই গৌৰৱেৰে কৈছো আমি কোনো চৰকাৰী প্ৰতিনিধি নহয়, আমি এই মুহূৰ্তলৈকে কোনো বিধায়ক নহয়, আমি কোনো নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। আমি আপোনালোকৰ ওচৰলৈ এতিয়ালৈকে নিৰ্বাচনত ভোট খুজি অহা নাই। আমি আহিছো অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা, এই অনিৰুদ্ধ যাত্ৰাক আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 4-5টা দিনৰ আগত আমি 31,000 গৰাকী আই মাতৃক আজি অৰুণোদয় দিবলৈ সক্ষম হৈছো। আমি দিবলৈ সক্ষম হৈছো নাই? কওক, আমি অৰুণোদয় দিবলৈ সক্ষম হৈছো নাই? আজি এই অঞ্চলৰ মই আজি গৌৰৱেৰে ক'ব পাৰো অকল যুৱনগৰ পঞ্চায়তৰ 4,000 অধিক মোৰ আই মাতৃয়ে অৰুণোদয় পাইছে। 4,000 অধিক মানুহে পাইছে। এইবিলাক কি? আজি এইবিলাক কথা আপোনালোকে জানিব লাগিব। আপোনালোকক বিপথে পৰিচালিত কৰা হয়। আপোনালোকক কয় যে আমি হেনো আপোনালোকৰ নামৰ ওপৰত মানুহ দেখিলে আঁচনি কাটি দিওঁ, আমি হেনো আপোনালোকৰ নামৰ ওপৰত মানুহ দেখিলে কাটি দিওঁ। যদি তেনেকুৱা নাম যদি কাটি দিয়া হয়তে আজি আপোনালোকে চেক ল'বলৈ আহিব পাৰিলে নেকি? আইসকল কওক, পাৰিলেহেঁতেন নেকি? কওক। আজি এয়া সময় ধৰ্মৰ নামত ৰাজনীতি কৰা সময় নহয়। এয়া সময় ধৰ্মৰ নামত ৰাজনীতি কৰা সময় নহয়। এয়া সময় হিচাপ বিচৰাৰ। যোৱা 50 বছৰে যিবোৰ দলে শাসন কৰিছিল এতিয়ালৈকে পূৰ্বৰ নাও বৈছা, এতিয়া ৰঙানদীত এজনো বিজেপি বিধায়কে শাসন নাই কৰা। ইয়াত এজনো বিজেপি বিধায়ক এতিয়ালৈকে নাছিলে। এতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰঙানদী সমষ্টিত কোনো বিধায়ক হোৱা নাই, নাও বৈছাৰ বিধায়ক হোৱা নাই। এতিয়া হিচাপ বিচৰাৰ সময়। ইয়াৰ আগত কংগ্ৰেছৰ যিসকল বিধায়ক আছিল সেই বিধায়কসকলে কি দিলে আপোনালোকে সেই হিচাপ লোৱাৰ সময়। এইবাৰ হিচাপ বিচাৰিবলৈ ৰাইজ কওক, এইবাৰ হিচাপ বিচাৰিবলৈ কওক। যদি হিচাপ নিবিচাৰে মোৰ ক'ব লগা একো নাই, কিন্তু হিচাপ বিচাৰিব নাই, কাৰণ হিচাপ ল'ব লাগিব। যদি এতিয়া আপোনালোকে হিচাপ নলয়, যেনেকে আজি যুৱনগৰে আটাইতকৈ যদি বেয়া ৰাস্তা যদি কোনোবা ৰঙানদী বিধানসভা সমষ্টিত আছে সেয়া যুৱনগৰত আছে, হয় নহয় কওক? আৰু মই আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিলো, আমি বিধায়ক নোহোৱা অৱস্থাত আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত ইতিমধ্যে 2টাকে ৰাস্তাৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিলো। আৰু এটা যি ৰাস্তা আছে কৰুণাবৰীটো আমাৰ বাছাপট্টি যোনটো ৰোড, কৰুণাবৰীটো বাছাপট্টি যোনটো ৰোড, আপোনালোকে 20টা দিনৰ পাছত আমাৰ চৰকাৰ অসমত পুনৰবাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব। মই আপোনালোকৰ আই মাতৃসকলক যেনেকে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকে প্ৰত্যেকে লাখপতি পাব, আজি পুনৰবাৰ প্ৰতিশ্ৰুতি দিছো। এই যুৱনগৰ অঞ্চলৰ যদি ৰাইজে সঁচাকে যদি মৰম, ভালপোৱা আৰু আশীৰ্বাদ আপোনালোকে বেলট বক্সত দেখাই, মই আপোনালোকক কৈ থৈ গলো আহিবলগীয়া সময়ত এই যুৱনগৰৰ বা এই অঞ্চলসমূহৰ এটা ৰাস্তা কেঁচা নাথাকে, তাৰ প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গলো। এটা ৰাস্তাও প্ৰতিশ্ৰুতি কেঁচা নাথাকে। আৰু মই কৈছো যদি মই দিয়া প্ৰতিশ্ৰুতিসমূহ যদি
আপোনালোকৰ সন্মুখত যদি মই সফল কৰি তুলিব নোৱাৰো আৰু জীৱনত কেতিয়াও ৰাজনীতি নকৰো, ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম, আপোনালোকৰ ওচৰত আঁঠু কাঢ়ি মাপ খুজি কম যে বেছি কথা কৈছিলো। মই আপোনালোকক কৈছো যে আপোনালোকক আঁঠু কাঢ়ি কম যে বেছি কথা কৈছিলো, কাৰণ মোৰ বিশ্বাস আছে মই ৰজা হ'ব কাৰণে, আমি ৰজা হ'ব কাৰণে ৰাজনীতি নাই কৰা। আমি আমাৰ আই মাতৃসকল, আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই নিবৰ কাৰণে ৰাজনীতি কৰিছো। কিন্তু আপোনালোকক বহু লোকে ধৰ্মৰ নামত বিভাজন কৰি আপোনালোকক ভয় খুৱাই, মন্দিৰ মছজিদৰ কথা কৈ ভয় খুৱাই আপোনালোকক ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰায়। শ্ৰদ্ধেয় ৰাইজ, মই বিশ্বাস কৰো আহিবলগীয়া সময়ত যুৱনগৰৰ পৰা বা আমাৰ আহিবলগীয়া সময়ত ৰঙানদী বিধানসভা সমষ্টিৰ পৰা মোৰ মায়ে যদি দিন হাজিৰা কৰিছিলে, মোৰ দেউতাই যদি ৰিক্সা চলাইছিলে, মোৰ পুতাই যদি বেলেগ কাম কৰিছিলে, আহিবলগীয়া সময়ত আমাৰ ল'ৰাই ডক্তৰ, ইঞ্জিনিয়াৰ, নাৰ্চাৰ, চাইণ্টিষ্ট হ'ব লাগে। এনেকুৱা কাম কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগে। এয়া সময় ধৰ্মৰ নামত ভোট খোজাৰ সময় নহয়। এয়া সময় ধৰ্মৰ নামত বিভাজন হোৱাৰ নহয়। এয়া সময় আমি সকলোৱে মিলি এখন শক্তিশালী ৰঙানদী নিৰ্মাণ কৰা, এখন শক্তিশালী অসম নিৰ্মাণ কৰা, যিখন অসমত আহিবলগীয়া সময়ত আমাৰ কোনো ল'ৰা ছোৱালীয়ে গৈ মাত্ৰ 7,000-8,000 টকাৰ বিনিময়ত বেংগলোৰ, হায়দৰাবাদত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আজি বেংগলোৰ, হায়দৰাবাদত গৈ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে গৈ চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে। বুকু বিষাই যেতিয়া আমি গাঁও অঞ্চলসমূহলৈ যাওঁ, আমাৰ গাঁও অঞ্চলসমূহত আমাৰ ডেকা ল'ৰা নাইকিয়া হৈছে। আমাৰ ডেকা ল'ৰাসকলে বেংগলোৰ, হায়দৰাবাদত গৈ মাত্ৰ 8,000-9,000 টকাৰ বিনিময়ত আজি অৰুণাচলত গৈ চিকিউৰিটি গাৰ্ড কৰি থাকিব লগা হৈছে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে আমাক বিশ্বাস কৰিছিলে, আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখিছিলে। মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো, মই কৈছিলো যে আপোনালোকে মা, আপোনালোকে বাইদেউ, আপোনালোকে বিশ্বাস কৰক, আমি কেতিয়াও কাৰো উপাধি চাই উন্নয়ন নকৰো। আমি প্ৰত্যেকৰ লগত আগবাঢ়ি, মই বাৰম্বাৰ কৈছো, যিসকলে নিজকে APJ আব্দুল কালামৰ বংশধৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে, আমি তেওঁৰ লগত আছো। আমি সেইসকল লোকৰ লগত নাই যিসকলে পাকিস্তান জিন্দাবাদ বুলি কয়, আমি তেওঁলোকৰ লগত নাই। আমি ভাৰতবাসী হিচাপে আছো আৰু ভাৰতবৰ্ষত থকা প্ৰত্যেকগৰাকী সনাতনী, প্ৰত্যেকগৰাকী গৌৰৱী মুছলমানৰ লগত আমি আছো। কিন্তু যিসকলে প্ৰতিটো সময়তে নিজকে জিন্নাৰ বংশধৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, আমি তেওঁলোকৰ লগত নাই। আমি আপোনালোকৰ লগত আছো। মোৰ খিলঞ্জীয়া সকলো আই মাতৃৰ লগত আছো। এয়া সময় আমি বিবেচনাৰ কৰাৰ, এয়া সময় আমি নিজকে একোজন গৌৰৱী ভাৰতীয় হিচাপে পৰিচয় দিয়াৰ। এয়া সময়, যিটো সময়ত প্ৰত্যেকটো সময়ত যিসকল লোকে কেৱল আপোনালোকক বাংলাদেশী বুলি ক'বলৈ চেষ্টা কৰে, সেইসকল লোকক বুজোৱাৰ সময় যে আমি এগৰাকী গৌৰৱী আমি অসমীয়া মুছলমান ব্যক্তি, আৰু তাৰ পৰিচয় আপোনালোকে অহা 20 তাৰিখৰ ভিতৰত দিব বুলি মই আপোনালোকৰ চৰণত সেৱা জনাই আহিবলগীয়া সময়ত সকলোকে ধন্যবাদ জ্ঞাপন কৰি, আৰু লগতে এটা সৰু কথা মই আপোনালোকক কওঁ, আজি মই কোনো বিধায়ক নহয়, আজি তাৰিখত কোনো মই চৰকাৰী প্ৰতিনিধি নহয়। যদি মই বিধায়ক নহওঁতে যদি 28,000 গৰাকীক লাখপতি, 31,000 গৰাকী যদি বাইদেউক যদি অৰুণোদয় দিব পাৰিছো, আপোনালোকে যদি আশীৰ্বাদ প্ৰদান কৰে, মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, অহা 20 তাৰিখৰ পাছত যদি আমি প্ৰতিনিধি হিচাপে যদি দিছপুৰলৈ যাওঁ, প্ৰত্যেকৰ ঘৰে ঘৰে এটা অৰুণোদয়, এটা লাখপতি আৰু এখন ৰেচন কাৰ্ডৰ প্ৰতিশ্ৰুতি মই আজি এই সভাৰ প্ৰতিজ্ঞা প্ৰদান কৰিলো। প্ৰত্যেকৰ ঘৰে ঘৰে ৰেচন কাৰ্ড থাকিব, প্ৰত্যেকে অৰুণোদয় পাব, প্ৰত্যেকে লাখপতি পাব। তাৰ প্ৰতিশ্ৰুতি মই প্ৰদান কৰি পুনৰবাৰ সকলো মোৰ আই মাতৃক মই আজি এই লাখপতিৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰি, আপোনালোকে লাখপতিৰ জৰিয়তে যি ধনৰাশি পাইছে, এই ধনৰাশিৰ জৰিয়তে নিজকে এগৰাকী শক্তিশালী উদ্যমী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দিলীপ শইকীয়া, নীতিন নবীন, মানৱ ডেকা, প্ৰধান বৰুৱা, ভাৰত মাতা কি জয়। অসম।
আমি আমাৰ অন্তৰস্থলৰ পৰা যুৱ নেতা শ্ৰীযুত ঋষিৰাজ হাজৰিকাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতে আজিৰ এই সভাত বহুত মূল্যৱান কথা ৰাখিছে। আমি আমন্ত্ৰিত অতিথিসকলৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰ যুৱক বিশিষ্ট সাংবাদিক হাছিনুল আলম ডাঙৰীয়াক ইয়াত বক্তৃতা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আজিৰ এই মহিলা উদ্যমিতা পুঁজিৰ ধন বিতৰণ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় যুৱ আয়োগৰ সদস্য মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, ইয়াত উপস্থিত থকা লখিমপুৰ জিলা উন্নয়ন আয়ুক্ত ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰঙানদী আৰু কৰুণাবাৰীৰ খণ্ড উন্নয়ন বিষয়া মহোদয়, উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, মোৰ শিক্ষাগুৰুসকল, উপস্থিত আই মাতৃ বাইদেউসকল, ৰাতিপুৱাই যেতিয়া 5:30 বজাতে মোৰ ফোন বাজিছিল তেতিয়াই গম পাইছিলোঁ যে এই সভাখনলৈ আপোনালোক আই মাতৃ বাইদেউসকল অহা আৰম্ভ কৰিছে। ৰাতিপুৱা 5:06 বজাৰ পৰা যেতিয়া আপোনালোক আহিছে ইমান উৎসাহেৰে ইমান আগ্ৰহেৰে, তেতিয়াই অনুমান কৰিছিলোঁ যে সংখ্যালঘু অধ্যুষিত ৰঙানদীৰ এই অঞ্চলসমূহৰ মহিলাসকল শৈক্ষিক সামাজিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত কিমানখিনি সচেতন হ'বলৈ গৈ আছে সেই কথা অনুভৱ কৰিছিলোঁ। এয়া কোনো দলীয় সভা নহয়, এখন চৰকাৰী সভা। সেই সুবাদতে এজন অৰাজনৈতিক কৰ্মী হিচাপে কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যদিও অৰাজনৈতিক সভা, এই সংখ্যালঘু অঞ্চলৰ যিসকল আই মাতৃ আছে, নতুন প্ৰজন্ম আছে, যিসকল লোক আছে, সেইসকল লোকক শৈক্ষিক সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াই লৈ যোৱাৰ কিছু কিছু ক্ষেত্ৰত দায়িত্ব কিছু কৰণীয় আমাৰ প্ৰত্যেকজনৰে আছে। আমি বিগত সময়ছোৱাত দেখিছোঁ, বিগত নিৰ্বাচনসমূহত আমি দেখা পাওঁ যে বহু ৰাজনৈতিক নেতা আহে, ভোটৰ সময়ত আহে, কথাৰ ফুলজাৰি মাৰে, তেওঁলোকে এই সংখ্যালঘু সহজ সৰল লোকসকলৰ পৰা ভোট আদায় কৰি লৈ যায়। পৰৱৰ্তী সময়ত বিগত 5টাকৈ বছৰত ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা জনপ্ৰতিনিধিজনক পূৰ্বৰ নাওবৈচা আৰু বৰ্তমানৰ ৰঙানদী সমষ্টিৰ কোনোবা এটা কোণত আপোনালোকে দেখিছেনে? বিগত 5টাকৈ বছৰত ইয়াৰ পৰা যে এগৰাকী বিধায়কক আমি নিৰ্বাচিত কৰি পঠিয়াইছিলোঁ, তেওঁ কি কোন দলৰ আছিলে? আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা জনপ্ৰতিনিধিজনক প্ৰশ্ন কৰাৰ অধিকাৰ আপোনাৰ মোৰ প্ৰত্যেকজন লোকৰ আছে। সেই দলটোক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে। আমি অতি আগ্ৰহেৰে অতি আশাৰে এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিলোঁ। আৰু শেষত গৈ কি হ'ল? নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাট জৰাজীৰ্ণ অৱস্থাত, না কোনো বেমাৰীয়ে এটকাৰ সাহায্য পাইছে, বাদ দিয়ক বানপানীৰ সময়ত, দুৰ্যোগৰ সময়ত এই অঞ্চলটোৰ কাষত, অঞ্চলটোৰ লোকসকলৰ কাষত ঠিক আছে বিধায়কজন আহিব নোৱাৰিলে, তেখেতৰ কোনো এগৰাকী ৰিপ্ৰেজেণ্টেটিভক আপোনালোকে দেখিছেনে? কেতিয়াবা বিপদৰ সময়ত আহিছেনে? ৰাইজ, সময় সমাগত। মই আপোনালোকক নকওঁ আপোনালোকে ভোট কাক দিব, সিদ্ধান্ত আপোনালোকে ল'ব, কিন্তু ৰাজনৈতিকভাৱে আমি যদি প্ৰত্যেকগৰাকী লোক সচেতন নহওঁ, ভোটৰ সময়ত আমাক সেইসকল জনপ্ৰতিনিধি হ'বৰ কাৰণে আহি সেইসকল নেতাই সহজ সৰল সংখ্যালঘু মানুহখিনিক, আমাৰে আই মাতৃ, আমাৰে বাইদেউ, আমাৰে পিতৃ, আমাৰে ভাতৃসকলক মস্ত এটা টুপি পিন্ধাই তেওঁলোকে ভোট লৈ দিল্লী আৰু দিছপুৰত থাকে। এইসকল লোকলৈ আমালৈ এবাৰো ঘূৰি নাচায়। বিগত সময়ছোৱাত এই ৰাস্তা
যিটো ৰাস্তা আপোনালোকে এতিয়া আহিছে কৰুণাবাৰীৰ পৰা যুৱনগৰলৈ সোমাই অহা কেহতলি হৈ সোমাই অহা এই ৰাস্তাকেইটাৰ কাৰণে আমি বহুতবাৰ যুঁজিছো আৰু শেষত গৈ এই দুটি ৰাস্তা অনুমোদন লাভ কৰে আৰু কাম আৰম্ভ হৈছে। আপোনালোকে দেখিছে হাৰিয়ানাৰ অতি উন্নত প্ৰযুক্তিৰে পথ দুটিৰ কাম আৰম্ভ হৈছে, যাৰ কাৰণে এই পথ দুটিৰ কাৰণে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱা আৰু ৰঙানদী সমষ্টিৰ এগৰাকী যুৱ নেতা, দক্ষ নেতা, সম্ভাৱনাপূৰ্ণ নেতা ঋষিৰাজ হাজৰিকা ডাঙৰীয়া। মই প্ৰত্যেককে হাত চাপৰিয়া তেখেতসকলক আশীৰ্বাদ দিবৰ কাৰণে মই অনুৰোধ কৰিছো, কাৰণ তেখেতসকলৰ বাবেই আমি এই অত্যন্ত পিছপৰা অঞ্চলে যিসমূহ কাম এটা এটাকে এতিয়া ক্ৰমাৎ আৰম্ভ হোৱা হৈছে। আমি বিধায়কৰ ওপৰত আশা কৰিছিলো, কিন্তু বিধায়কৰ ওপৰত সেই আশা কৰি লাভ নাই। আজি আমি কবৰ কাৰণে বাধ্য হৈছো। শ্ৰদ্ধেয় ৰাইজ, আই মাতৃসকল, আপোনালোকে বহুতে মোক কৈছিল যেতিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন আমাৰ বহু আই মাতৃয়ে লাভ কৰা নাছিল। এগৰাকী সংবাদকৰ্মী হিচাপেই নহয়, এগৰাকী সচেতন যুৱক হিচাপে বহু আই মাতৃ মোৰ ওচৰলৈ গৈছিল যে আমাক কিয় বঞ্চিত কৰা হ'ল। মই কথা পাতিছিলো আমাৰ শ্ৰদ্ধা ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, তেখেতসকলৰ লগত আমি কথা পাতিছিলো। তেখেতসকলে কৈছিল নহয়, প্ৰত্যেককে এনেকুৱা এটি অনুষ্ঠান পাতি সংখ্যালঘু আই মাতৃসকলক সংখ্যালঘু অঞ্চলতে এনে এটি অনুষ্ঠান পাতি সেইসকলকো বিতৰণ কৰা হ'ব। আৰু প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়ে আজি 4,800 আৰু ইয়াৰ ভিতৰত প্ৰায় 4,000 আমাৰ সংখ্যালঘু আই মাতৃসকল আছে, বাইদেউ আছে। গতিকে আজিৰ দিনটোত আপোনালোকে এই মহিলা উদ্যমিতা আঁচনিৰ সেই ধন আপোনালোকে লাভ কৰিব। গতিকে মই আশা কৰিছো যে এই ধনৰ সৎ ব্যৱহাৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত আপোনালোকে আন এটি কিস্তি 25,000 টকাও আপোনালোকে লাভ কৰিব। গতিকে মই সময় থাকোঁতে আপোনালোকে সিদ্ধান্ত ল'ব বুলি আশা কৰিছো যে আমি কাৰ লগত থাকিব লাগিব। আমি উন্নয়নৰ লগত থাকিব লাগিব। যিসকল জনপ্ৰতিনিধিয়ে, যিসকল নেতাই উন্নয়ন কৰিব, আমি তেওঁলোকৰ লগত থাকিব লাগিব। যিসকল লোকে প্ৰতিশ্ৰুতি দি আমাৰ পৰা ভোট আদায় কৰি লৈ যাব 5 বছৰত আমি কেতিয়াও দেখা নাপাম। যাৰ চৰকাৰ থাকিব, আমি যদি সেইসকলৰ পক্ষত নাথাকো, আমি যদি চৰকাৰী পক্ষৰ লগত নাথাকি অন্য পক্ষৰ লগত থাকো, এই অঞ্চলটো যেনেকৈ আজি 10 বছৰলৈ পিছুৱাই গ'ল, মই ভাবো এই ভুল যদি এইবাৰ ৰঙানদী সমষ্টিৰ বিশেষকৈ সংখ্যালঘু আই মাতৃ, মোৰ ভাই বন্ধু পিতৃ বাইদেউসকলে কৰে আৰু 10 বছৰলৈ আমি কিন্তু পস্তাব লাগিব। গতিকে সময় থাকোঁতে আমি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে। আৰু মই দেখিছো যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই এগৰাকী কৰ্মোদ্যমী যুৱক। তেখেত কোনো বিধায়ক নহয়, তেখেত কোনো মন্ত্ৰী সাংসদ নহয়। যেনেকৈ ৰঙানদী সমষ্টিৰ জনসাধাৰণৰ হকে দিনে ৰাতি একাকাৰ কৰি কাম কৰাৰ আগ্ৰহ আছে, গতিকে মই ভাবো আপোনালোকে তেখেতক আশীৰ্বাদ কৰিব আৰু অনাগত সময়ত আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মই আশা কৰিছো। পুনৰবাৰ আমাৰ আই মাতৃসকলক এইখিনি সুবিধা এই ৰমজান মাহত ঈদৰ আগত আমাৰ সংখ্যালঘু অঞ্চলৰ আই মাতৃসকলক এয়া কেৱল 10,000 টকা নহয়, এয়া এটা সন্মান, এয়া এটা শ্ৰদ্ধা, সেইখিনি প্ৰদান কৰাৰ কাৰণে লখিমপুৰৰ জনপ্ৰিয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, ৰঙানদী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আমি প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু দুআষাৰ সামৰি মাৰিছো। জয় হিন্দ, জয় আই অসম। সাংবাদিক হাছিনুৰ আলম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ শ্ৰীযুত আমি আদৰণি জনাইছো
জিতুমণি কুমাৰ দাস ACS লখিমপুৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ তেখেতৰ ভাষণ আগবঢ়াব পাৰে। শ্ৰদ্ধাৰ আজি শুভক্ষণত আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আজি এই চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰা আমাৰ অসম যুৱ আয়োগৰ সন্মানীয় সদস্য ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ বিশিষ্ট ব্যক্তিসকল, সন্মানীয় ব্যক্তিসকল সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু হিতাধিকাৰীসকল আৰু আমাৰ সাংবাদিক সংবাদ মাধ্যম বন্ধুসকল সকলোৱে মই আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ যাচিছোঁ। আমাৰ চৰকাৰৰ যিদৰে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত কোনো হিতাধিকাৰী এই আঁচনিৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা, অৰ্থনৈতিকভাৱে সবলীকৰণ কৰা, অৰ্থনৈতিক উন্নয়নৰ পদক্ষেপ আৰু সকলো মহিলাই এই আঁচনি এই চেকত ধনমন্ত্ৰী প্ৰদান কৰা ব্যক্তি ধনমন্ত্ৰী সম্পৰ্ক কৰি তেওঁলোকে নিজৰ আৰ্থিক দিশ যাতে সবলীকৰণ কৰে তাৰ বাবে মই সকলোৰে ওপৰত সকলোৰে ওচৰত আশা কৰিছোঁ আৰু সকলোৱে পুনৰবাৰ আদৰণি জনাই সকলোৱে শুভেচ্ছা জনাই সকলোকে ধন্যবাদ জনাই মোৰ এই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। লখিমপুৰ জিলাৰ DDC ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মূল কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক ডিষ্ট্ৰিবিউশ্যনত 5 গৰাকী মহিলাক আমি প্ৰতিটি হিচাপত 22ৰ পৰা চেক বিতৰণ কৰিম। বাকীসকলক কেডাৰসকলে, সখীসকলে জুনাগড় হাইস্কুলৰ ভিতৰত গৈ তেওঁলোকৰ নিজৰ নিজৰ গোটৰ কাৰণে চেকখিনি কালেকশ্যন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ চেক পাবলগীয়া ব্যক্তিসকল হ'ল জুন বেগম, পদ্মপুৰ, ডাইচলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আনোৱাৰা বেগম, চেনকাটিৰ, সুলতানা বেগম, নাসরিন সুলতানা বগলিজান, শাহজাহা বেগম, ইসলামপুর বেচাপট্টি, এই 5 গৰাকী মহিলাক আমাৰ মুখ্য অতিথিৰ হাতৰ পৰা চেক গ্ৰহণ কৰিবৰ কাৰণে, অতিথিসকলৰ হাতৰ পৰা চেক গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকলে চেক পাবলগীয়া আছে আপোনালোকে পেণ্ডেলত বহি থাকিব। আপোনালোকৰ সখীয়ে, আপোনালোকৰ কেডাৰে চেক কালেকশ্যন কৰি আপোনালোকৰ নিজৰ স্থানত চেক প্ৰদান কৰিব। আপোনালোকে কোনেও ৰাষ্ট্ৰীয় সংগীতৰ পিছত ইয়াৰ পৰা ওলাই নাযাব। ভিডিও খারাপ ঘোর মারতেছ না ভিডিও ব্লগ ভিডিও ছোট না হয় ভিডিও মেরাই গেছে ভিডিও ভিডিও মন্তব্য লোগো এটা আছে আমাৰ প্ৰতিটি চেক বিতৰণ কাৰ্যসূচী সমাপন কৰা হৈছে। আমি শেষৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে
লগোৱা আনিছ না স্থানীয় পূজক আহ্বান জনাইছো ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে আৰু সকলোৱে থিয় হৈ তাইৰ লগত ৰাষ্ট্ৰীয় গান ৰাষ্ট্ৰীয় সংগীত গাব বুলি অনুৰোধ জনাইছো जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जनगण मंगल धायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ধন্যবাদ আপোনালোক সকলোৱে বহি যাব আৰু আপোনালোকৰ নিজৰ স্থানত বহি থাকিব সখীসকলে আপোনালোকক চেক প্ৰদান কৰিব নিদিয়ে নেকি বাইক বাইক নিদিয়ে